প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কেৱল অসমবাসীৰ বাবে প্ৰিয় নাছিল, জুবিন গাৰ্গ প্ৰিয় আছিল অৰুণাচলবাসীৰ বাবেও। পাহাৰীয়া ৰাজ্যখনৰ লোকসকলৰ বাবেও অতি প্ৰিয় আছিল জুবিন গাৰ্গ, যাৰ বাবে প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিন উলহ মালহেৰে উদযাপন কৰিলে অৰুণাচল প্ৰদেশৰ লোকসকলে। জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন অৰুণাচল প্ৰদেশৰ নাহৰলগুনৰ লিখা ভিলেজত পালন কৰে। 23 জুন আৰু ৰতম বিজৰ নেতৃত্বত উদযাপন কৰা জুবিনৰ জন্মদিনত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই আমন্ত্ৰিত অতিথিসকলে। তাৰ পিছতেই জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি শিল্পীগৰাকীক স্মৰণ কৰা পৰিলক্ষিত হয়। নিউজ ডেস্ক ৰিপৰ্ট VHP Live 24। আজি জুবিনদাৰ 53 সেলিব্ৰেট কৰি একো ক'বলগীয়া নাই। ইজ ইমৰ্টেল, এইটো কেতিয়াও নমৰে। আৰু জুবিনদাক আমি জাষ্টিছ পাব লাগে, জাষ্টিছ, উই ৱান্ট জাষ্টিছ। গম পাইছে না? জুবিন দা আছিলে একটা এনেকুৱা মানুহ আছিলে যে ইণ্ডিয়াতে নাই, ৱৰ্ল্ডতে নাই এনেকুৱা মানুহ। গম পাইছে? জুবিন দা আছিলে ই 100-200 কৰোৰ খামাই ইনকাম কৰিলে ই কি কৰে, তাত পকেটত 1 টকা নাছিলে। তাৰ ৰাইজক চব দি দিয়ে আৰু তাক কি পেৰালাইজ মানুহক, কেঞ্চাৰ মানুহক ট্ৰিটমেণ্ট কাৰণে দি দিয়ে আৰু দুখীয়া মানুহক দি দিয়ে, হয়নে? এতিয়া একটা প্ৰশ্ন আছে, আমি কুৱেশ্যন আছে কি এইটো হৈছে গভৰ্ণমেণ্টে কৈছে যে উই ৱান্ট জাষ্টিছ, জাষ্টিছ জুবিন গাৰ্গৰ জাষ্টিছ লাগে কৈছে। এইটো জাষ্টিছ গভৰ্ণমেণ্ট দিব লাগে নে পাব্লিক দিব লাগে? ইহঁতে জাষ্টিছ খুজিছে, তেনেহ'লে পাব্লিক কেনেকৈ জাষ্টিছ দিব? গভৰ্ণমেণ্ট জাষ্টিছ দিবলগীয়া কথা আছে, তেনেহ'লে পাব্লিকে কেনেকৈ জাষ্টিছ দিব? গভৰ্ণমেণ্টে জাষ্টিছ দিব লাগে। গভৰ্ণমেণ্টে ৰাস্তাত ওলাইছে যে উই ৱান্ট জাষ্টিছ, আমি লাগে মাত্ৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ, হয়নে নহয়? আৰু আমি জুবিন গাৰ্গৰ লেখীয়া মানুহ এতিয়া পৃথিৱীত নাপায়, এইটো অসম্ভৱ, হয়নে নহয়? ইম্পচিবল, হয়নে নহয়? এইটো গভৰ্ণমেণ্টকতো আমি এনেই বেয়া কথা ক'বলগীয়া নাই।